নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। ডেইলি ভিডিঅ' দিব পৰা নাই তাৰ বাবে পোনপ্ৰথমে ক্ষমা খুজিছোঁ। আৰু এইফালে আকৌ বেটিহঁতে প্ৰেক্টিছ কৰি আছে দেখিছেনে, যিহেতু আজি জেং বিহু আছে আৰু ধুনীয়াকৈ তেওঁলোকে প্ৰেক্টিছ কৰিছে, মানে অলপ সময় থকাৰ বাবে তেওঁলোকে বাইদেউহঁতৰ ঘৰতে প্ৰেক্টিছ কৰি লৈছে। পপি বা এফালে জুৰি, এফালে ৰিম্পী বৌ, মানে গোটেইকেইজনী মোবাইলত পূৰা সোমাই গৈছে দেখিছেনে। এফালে ৰিম্পী বৌক একদম মোবাইলটোৰ ওচৰত লৈ যাওঁতেহে গম পাইছে, হেল্ল' কৈছে ধুনীয়াকৈ। এইফালে আকৌ নৱমী বৌ আৰু আমি বিহুলৈ বুলি ওলাই আহিছোঁ। আৰু এফালে এটি ইমানে চালোঁ ল'ৰা ছোৱালীখন দেখিছেনে, ৰিহাৰ্চেল কৰি কৰি মানে চোতাল বিহুৱে মাৰি দিলে। ইয়াত 5 ঘৰমান আছে বাৰু। তাৰপিছত বাইদেউহঁতে কি কৰিছে, ধুনীয়াকৈ শৰাইখন আগবঢ়াই দিছে, যিহেতু বহাগৰ মাহ পদধূলা এটা পেলাব লাগে বুলি। আৰু তেওঁলোকেও ধুনীয়াকৈ আশীৰ্বাদ লৈ লৈছে। আৰু আমাৰ ঘৰৰ ওচৰতে বিহুখন পাতিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটাৰ। তাৰ মানে ঘৰৰ ওচৰতে হয়, তাকে ননচাইনো কেনেকৈ থাকিব পাৰোঁ। আৰু আমাৰ বেটীও আছে প্ৰথমখন মানে বিহু, আৰু তাৰ বাবে এইদৰে ওলাই আহিলোঁ। আৰু গোটেইখিনি আমি লগে ভাগে এইফালে আহি পালোঁহি। বিহু নৃত্য আৰম্ভ হৈ আছে। এইফালে বিজি তেতি ধুনীয়াকৈ ঢোল পেঁপা বজাই দিছে। আৰু তেহেঁতি মানে এইটো বিভাগত পৰিছে। আৰু বেটীহঁতৰ এতিয়া সময় হৈ গ'ল বিহু নাচিবলৈ, তাকে বোলো তাইক থ'বলৈ আহিছোঁ ষ্টেজৰ বেক চাইডত। এফালে বিজিতে কৈছে আগফালৰ পৰা ভিডিঅ' কৰক, মই কৈছোঁ নাই তহঁতক পিছফালৰ পৰাই কৰিম, আগফালৰ পৰা নকৰোঁ বোলো। মোক ভিডিঅ' কৰিব কৈ থকা বাবে মই পিছফালৰ পৰা অলপ কৰিম। বেটীক ষ্টেজৰ বেক চাইডত থৈ মই আকৌ এইফালে বহিবলৈ আহিলোঁ। এইফালে মাইনা প্ৰভা বাইহঁত আহি পালেহি। এইফালে জুৰিও বহি লৈছে ধুনীয়াকৈ। এইফালে আকৌ পপিবা ভিডিঅ' কলত ব্যস্ত হৈ গৈছে, তাই ভাইকৰ লগত পাতি আছে। এইফালে বেটীহঁতে উঠিব। আৰু আনফালে আকৌ প্ৰভা বাই লাইভ আহিছে। মই বোলো ফটো মাৰি আছে বা ভিডিঅ' কৰি আছে বুলি ভাবিছিলোঁ, কিন্তু লাইভ অহা গমেই নাপালোঁ। এইফালে আকৌ বেটী, ইয়াৰ মাজতে কাণ্ড এটা হ'ল নহয়, চুৰিকটাইখন খোল খালে, এতিয়া বন্ধ কৰিব নোৱাৰে। কেইবাজন মানুহকো দিলোঁ বন্ধ কৰিবলৈ, কোনো নোৱাৰিলে। পিছত গৈ মইহে বন্ধ কৰিলোঁ আৰু দেই। আনফালে আকৌ আহিলে মিনু বৌ, এয়া পপিবাক দেখি কেনে আৰু কথা চথা পাতি লৈছোঁ, ভালো লাগিছে। তেখেতে আজি জাৰ্জ বনিছে, গামোচা প্ৰতিযোগিতাও আছিলে। আৰু এইফালে আকৌ বেটী নাচিবলৈ উঠিলে ষ্টেজত। আৰু আপোনালোকেও আগলৈ বোলো সৰুকৈ ভিডিঅ' এটি দিওঁ, কেনেকুৱা হৈছে জনাব। তাই 4 নম্বৰ গৰাকী সেই পিছফালে নাচি আছে যে তাই। আৰু এইফালে বিহু নাচ শেষ হোৱাৰ পিছত বিহুগীত আৰম্ভ হ'ল। আৰু এইফালে আকৌ বেটীৰ লগৰ লিজা, আৰু তাই খুব ধুনীয়াকৈ বিহুগীত গাইছে, শুনকচোন। আনফালে আকৌ মই বেটীক নিদিওঁ, বেটীয়ে গাবলৈ খুব ইচ্ছা কৰে, মই নিদিওঁ। মানে কি হ'ল, আচলতে দিব লাগে হয় মানিছোঁ, কিন্তু তাইৰ ভাগৰ কিছুমান উচ্চাৰণ ভুল হয় বাবে সেইকাৰণে দিয়া নাই। তাক কৈছোঁ মই অহা বছৰকৈ তুমি গাবা, এইবাৰ নালাগে বোলো। এইফালে লিজা বেটীয়ে গান গোৱাৰ পিছত আমি গোটেইখিনিয়ে লগে ভাগে লগ লাগি ভাত খাবলৈ আহিলোঁ। মানে যিসকলে নাচিছে তেওঁলোকক মাতিছে, যিহেতু ময়ো পিছ পৰি ৰোৱা নাই, সেইকাৰণে ময়ো জুৰিহঁতৰ লগে লগে মানে সকলোৰে লগত লাগি আহিছোঁ। আৰু এইফালে আকৌ বেটীক আগতে পঠিয়াই দিলোঁ পপিবাহঁতৰ লগত, মানে তেওঁলোকৰ জেং বিহু আছে যে। মই মানে জুৰিৰ কাৰণে ৰখি দিলোঁ অলপ দেৰি। আৰু বেটীহঁতে খাই মেলি আহিলে, এইফালে দেখিছেনে। আৰু পপিবাক বোলো বেটীক বহাই থৈ দিব, সেই বোলো পপিবা একদম চকু ডাঙৰ কৰিছে। মানে মই সিহঁতৰ লগত নাহিলোঁ, পিছৰখিনিৰ লগত আহিলোঁ, জুৰিহঁতৰ লগত। এইফালে আকৌ আমি কিজনীও খাবলৈ সোমাই গ'লোঁ। আৰু খাবলৈ সোমাইছোঁ, বাপৰে গৰমত মানে পগলা হৈ গ'লোঁ ৰুমটোত। বোলো মৰিম এতিয়া বোলো। তাৰপিছত দাদাহঁতক ক'লোঁ, দাদাহঁতে মানে খিৰিকীখন খুলি দিলে, তাৰপিছতহে ভাল লাগিছে। আৰু পাতত বহিলোঁহে। এইফালে আকৌ ইমান চিঞৰিছে, মানে ইহঁতক মাতি আছে জেং বিহুৰ কাৰণে। আৰু এহেঁতি আমি গৈ পোৱাত অলপ দেৰি হোৱাত ডাঙৰখিনিয়ে উঠাই দিলে। আৰু আমি অলপ শান্তিকৈ ভাতটো খাব পালোঁ বুলি ভাবিলোঁ, কিন্তু শেষৰ সময়ত আকৌ খৰধৰ হ'ল নহয়।
কিন্তু দৌৰি মাৰি গৈ নাচিব নাপালে আৰু উপায় নাই দৌৰ মাৰি গৈ কিনেও এফালে জুৰি বাইদেউ তাই মানে চবতে গিলাচতহে দালি খায় ভাতো নাখায় এনেকৈ কাৰোবাৰ অভ্যাস আছে নিজে গিলাচত দালি খোৱা কমেণ্ট এটা কৰি দিব আমাৰ মানে ফ্ৰেণ্ডছখিনিৰ ভিতৰত তাই অকল গিলাচত দাইল খাব আৰু এইফালে ময়ো লৈ লৈছোঁ ভাত দালি আৰু এইফালে অৱশেষত আহিলে আমাৰ বাইদেউহঁতে দেখিছেনে এই মানে ভণ্টি দাই ছোৱালী এইফালে চম্পা এই তাই গাত একদম পূৰা বিহু লাগিয়ে থাকে এফালে মাহী এফালে মামী মানে গোটেইখিনি আহিছে গোটেই ঘৰৰ মেম্বাৰবিলাক আহিছে আমাৰ আৰু সিহঁতৰ কাৰণে মই ৰখি দিলোঁ জুৰিহঁতে গুচি গ'ল বাৰু মই আকৌ সিহঁতৰ কাৰণে ৰখি দিলোঁ যিহেতু যোৱা বছৰো চাব নাপালোঁ এই বছৰ বোলো তহঁতক চাম সেইকাৰণে ৰখি দিলোঁ আৰু মই এইফালে কাপোৰ ঠিক কৰি দিলোঁ বহি থকা সময়তে এইফালে বৌ আহিলে অনুৰূপা বৌ তেখেতক সকলোৱে চিনি পায়েই আৰু এইফালে তেখেতৰ লাইভ হৈ আছে পূৰা নাচি নাচি লাইভ আহি আছে এইফালে আকৌ মানুহ নাইকিয়াই হ'ল শেষত তেতিয়া মই ভিডিঅ'টো কৰোঁতে কমেও এটামান বাজিছিল আৰু এইফালে আমাৰ এক্সাটিক চাওকচোন খুব জমনি মানে তাই একদম হাইলাইটাৰ ঘঁহি পূৰা জিকমাক কৰি আছে টকাটোৰ লগত মানুহজনী মিলিছে হয়নে আমি গৈ আছো আপোনালোকৰ লগত বিহু কৰিবলৈ আৰু ঘৰত নহয় প্ৰগ্ৰেম এইফালে আকৌ পপিবাহঁত যাবলৈ ওলালে সেই ভিনদেউ ৰখি আছে এইফালে বেটি যিহেতু অহা কাইলৈ স্কুল আছে সেইবাবে সকলো ল'ৰা ছোৱালী ঘৰাঘৰিকৈ যাবলৈ ওলালে ময়ো বোলো বেটিক বলা কৈছোঁ নাই মামীহঁতৰ মামীহঁতৰ নাচ গান চাইহে যাব এইফালে সিহঁতৰ টীমটো যিহেতু গোটেইখিনি ঘৰৰে আমাৰ সোমাই আছে আৰু এইফালে মই পিছফালে বহি আছোঁ মিষ্টাৰৰ লগত আৰু ধুনীয়াকৈ সিহঁতৰ প্ৰগ্ৰেম হৈ গৈছে এইফালে হাই কৈছে আৰু চকীবিলাক খালী খালী লাগে বেয়াও লাগে এতিয়া ইমান দেৰি 1-2 বাজি যায় প্ৰগ্ৰেমবিলাক কৰোঁতে বহুত দেৰি হয় সোনকালে ষ্টাৰ্ট কৰিলে বাৰু ভালেই মানুহ থাকে কিন্তু দেৰি হৈ যায় আজিকালি যিহেতু ৰাতিয়ে বিহুবিলাক পাতে মানুহবিলাকে এয়াই আৰু আমাৰ এইফালে কথা শেষ নহয় চাওকচোন তাৰ মামীয়ে তামোল দিছে কেঁচা তামোল মানে কুমলীয়া তামোল লৈ আহিছে আৰু মিষ্টাৰক খাই মাথা চাথা ঘূৰাই অৱস্থা বেয়া মই বোলো দিয়ক মই এখন খাই লওঁ বোলো মামীৰ পৰা খুজি লৈ লৈছোঁ আৰু চাওকচোন ইমান দেৰিলৈকে বিহুগীত হৈয়ে আছে কমচে কম 9টামান বজাৰ পৰা ষ্টাৰ্ট হৈছে 1:30মান বাজিলেগৈ আৰু মাজে মাজে মানে বিহুগীতটো আৰম্ভ কৰি দিছে আৰু এইপিনে মিষ্টাৰে ধুনীয়াকৈ মামী ভাগৰ তামোল 2খনমান চুৰ কৰি লৈছে দেখিছেনে বেছিজনী লৈ আহিছে খাবলৈ মিষ্টাৰে মানে কেঁচা তামোল খাই খুবেই ভাল পায় সেইকাৰণে লৈ লৈছে আৰু এইফালে আকৌ আমাৰ মৰমৰ টিমটি উঠিলে তগৰ পাহি এইফালে আমাৰ দলপতি মোৰ মামী হৈছে তেখেতে সুদৰ্শনা আৰু ধুনীয়াকৈ গাই উঠিছে আৰু সিহঁতি বোলো তেহেঁতক চাবলৈ অলপ আপোনালোককো দেখাই দিওঁ তেহেঁতক চাবলৈ ৰৈ দিলোঁ আনফালে আকৌ নাচ গান হোৱাৰ পিছত ধুনীয়াকৈ আমি ফটো একপি মাৰিলোঁ আৰু ঘৰাঘৰিলৈ যাবলৈ ওলালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানে